আজি মহিলাগৰাকীয়ে কান্দিছে, পূবালী দাসে কান্দিছে। আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো এইগৰাকী মহিলাৰ যি দুৰ্ভোগ ভুগিছে, তেওঁ সমস্ত আৰ্জন তেওঁ স্বামীয়ে কৰি থৈ যোৱা সমস্ত আৰ্জন নিমিষতে শেষ কৰি দিলে ৰঙা নদীৰ বানে, নিমিষতে শেষ কৰি দিলে নিপকুচ সৃষ্ট বানে। এই পৰিয়ালটোক যদি চৰকাৰে সহায় কৰিব নোৱাৰে তেতিয়াহ'লে এখন চৰকাৰ থকাৰ অৰ্থই কি? আমি জিলাখনৰ যিগৰাকী আয়ুক্ত ডিচি আমি তেখেতক অনুৰোধ জনাম, আমি পৰিয়ালটোৰ প্ৰতি ব্যৱস্থা লওক। দুৰ্যোগ প্ৰশমন বিভাগক আমি অনুৰোধ জনাম। আমি জানো এটা ঘৰ ভাঙিলে, পকা বা এটা কেঁচা ঘৰ ভাঙিলে প্ৰায় 1 লাখ মান টকাৰ ক্ষতিপূৰণ দিয়া হয়। অতি সোনকালে দিয়ক, চালি এখন দিয়ক মূৰৰ ওপৰত, নহ'লে কেনেকৈ জীয়াই থাকিব। চৰকাৰখনৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা আমাৰ অনুৰোধ থাকিব, এই পৰিয়ালটোৰ প্ৰতি দৃষ্টি দিয়ক। কেৱল এই পৰিয়ালটোৱে নহয়, কালি এওঁলোকৰ দৰে আৰু 5টা পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। এওঁলোকৰ প্ৰতি চকু দিয়ক, কাৰণ চৰকাৰে কয় আপোনালোকে জাতি মাটি আৰু ভেটিৰ চৰকাৰ। যদি আপোনালোকেই নাচায় কোনে চাব? লখিমপুৰৰ বিধায়ক মানৱ ডেকাক অনুৰোধ জনাইছোঁ, যদিও বা মানৱ ডেকাৰ সমষ্টি নহয়, এইটো কংগ্ৰেছৰ বিধায়ক ভৰত নৰহৰ সমষ্টি, কিন্তু মানৱ ডেকাক বিভিন্ন সময়ত আমি দেখোঁ মুখ্যমন্ত্ৰীৰ লগতো তেখেতৰ যথেষ্ট সুসম্পৰ্ক। গতিকে আমি মানৱ ডেকাক অনুৰোধ জনাইছোঁ, আপোনাৰ সমষ্টি নহ'ব পাৰে কিন্তু আপোনাৰ জিলাখনৰ হয়, এই পৰিয়ালটোক সহায় কৰক। এওঁৰ দৰে আৰু 5টা পৰিয়াল যাৰ কেঁচা ঘৰ ভাঙি উটুৱাই লৈ গৈছে, এওঁলোকক সহায় কৰক। যদি এওঁলোকক সহায় কৰিব নোৱাৰে, কিয় আপোনালোক জনপ্ৰতিনিধি? যদি এওঁলোকক সহায় কৰিব নোৱাৰে, পূবালী দাসৰ আজি দিশহাৰা হৈ পৰিছে, সৰ্বশান্ত হৈ পৰিছে, তাৰ পিছতো যদি পূবালী দাসৰ মূৰৰ ওপৰত চালিখন দিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰ এখন লাগে কিয় লাগে জনপ্ৰতিনিধি? এজন নিউজ মানে বাতৰি পৰিৱেশক হিচাপে সামান্য নিজৰ যিখিনি আৱেগ সেইখিনি মানে নিয়ন্ত্ৰণ কৰি কথা ক'ব লাগে, কিন্তু সকলো সময়তে সম্ভৱ নহয়। যদিও আমি নিউজ পৰিৱেশন কৰোঁ, বাতৰি পৰিৱেশন কৰোঁ, আমিও মানুহ। কালিৰ পৰাই দৃশ্যটো চাই কৰোঁ, কোনোবা এখিনি মুহূৰ্তত পাহৰি গৈছোঁ যে মই বাতৰি দিয়াহে এজন মানুহ, জাজমেণ্ট দিয়া, বিচাৰ দিয়া মানুহ নহয়। কিন্তু আপোনালোকৰ প্ৰতি অনুৰোধ, চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ, NB নিউজ পৰিয়ালৰ অনুৰোধ, এই মানুহগৰাকীৰ চকু পানী যদি আপোনালোকে মচিব নোৱাৰে, এই মানুহগৰাকীৰ সন্তান দুটিৰ মূৰৰ ওপৰত যদি চালি দিব নোৱাৰে, তেতিয়াহ'লে হাজাৰবাৰ কম কিয় লাগে আমাক চৰকাৰ, কিয় লাগে আমাক প্ৰশাসন, কিয় লাগে আমাক জনপ্ৰতিনিধি? যদিহে আপোনালোকে মহিলাগৰাকীৰ দুখৰ খবৰটো ভালদৰে বুজি নাপালে, তেতিয়াহ'লে PCR টিমক অনুৰোধ জনাইছোঁ, তেওঁৰ মন্তব্যটো আকৌ এবাৰ শুনাই দিয়ক। ভাবিব পৰা নাছিলোঁ এনেদৰে যে ঘৰখন যে শেষ হৈ যাব বুলি। তথাপিতো মই 1 কিলোমিটাৰ আঁতৰদি গৈ মোৰ ডকুমেণ্টছখিনি, কাগজ পত্ৰখিনি উলিয়াবলৈ মই ঘৰৰ ভিতৰত সোমাই কৰিছিলোঁ। এনেকুৱাতো মই একো উদ্ধাৰ কৰিব নোৱাৰিলোঁ। হঠাতে কপচে আলহীচিকি গোটেই পানীয়ে ভয়াৱহ হৈ গ'লে। মই তথাপিতো বেক চাইডেদি ওলাই পথাৰত কুইন জেগা দি মই পাৰ হ'ব নোৱাৰি আধাৰ বাটৰ পৰা গোটেই ৰাস্তাৰ পৰা সকলোৱে চিঞৰিছে, তই ওলাই আহ। মই যাব পৰা নাছিলোঁ মানে। এনেকুৱাতে যেনে তেনে মই গৈ পাৰ পালোঁহি 1 কিলোমিটাৰ আঁতৰত। তাৰপিছত আহি ঘৰৰ অন্তত চাওঁহি, মোৰ ঘৰটো চুমা কৰি লৈ গৈছিলে। মই তেতিয়া অচেতন হৈ চিঞৰি ভাগি পৰিছিলোঁ, বাগৰি কান্দিছিলোঁ। জীৱনত শূন্যতা মুখ দেখিছিলোঁ।